নমস্কাৰ। কাইলৈ দেশজুৰি হ'ব মক ড্ৰিল। ভাৰত আৰু পাকিস্তানৰ দুয়োখন দেশৰ মাজত যুদ্ধ সদৃশ এটা পৰিস্থিতিৰ পাছতে ভাৰত চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে এটা বিশেষ সিদ্ধান্ত। প্ৰায় যুদ্ধৰ প্ৰস্তুতি চলোৱা এটা পৰিৱেশ ভাৰতত দেখিবলৈ পোৱা গৈছে আৰু তাৰ বাবে কাইলৈৰ দিনটো নিৰ্ধাৰণ কৰিছে সমগ্ৰ দেশজুৰি কাইলৈ মক ড্ৰিল অনুষ্ঠিত কৰিব। আৰু হয়তো আজিৰ দিনত আমাৰ বয়সত আমি হয়তো জীৱনত কেতিয়াও এই ধৰণৰ জনসাধাৰণ ইনভলভ থকা পাব্লিক ইনভলভমেণ্ট মক ড্ৰিল আমি দেখা নাই। আমাৰ কাৰণে এটা নতুন বস্তু। কি এই মক ড্ৰিল? কাইলৈ অনুষ্ঠিত হ'ব লগা মক ড্ৰিলে মূল উদ্দেশ্য হৈছে জনসাধাৰণক যুদ্ধৰ ক্ষেত্ৰত সজাগ কৰা। যুদ্ধৰ সময়ছোৱাত জনসাধাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, সমগ্ৰ যুদ্ধখনত জনসাধাৰণে কিদৰে জঁপিয়াই পৰিব লাগিব বা জনসাধাৰণৰ কৰ্তব্য কি হ'ব, এই সন্দৰ্ভত সকলো জ্ঞান, এই সন্দৰ্ভত বিশেষ ধাৰণা এটা দিয়াৰ কাৰণে চেষ্টা কৰে আৰু এয়াই হৈছে মক ড্ৰিল। এতিয়া প্ৰশ্ন হয়, এটা দিন মক ড্ৰিল অনুষ্ঠিত কৰিব ভাৰতবৰ্ষৰ, অসমক বাছি লৈছে 20টাকৈ স্থান। কিহৰ বাবে অসমত 20টাকৈ স্থান বাছি ল'বলগীয়া হৈছে? যদিহে যুদ্ধ হয়, মই পুনৰবাৰ কৈছোঁ, যদিহে ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিকভাৱে প্ৰত্যক্ষ যুদ্ধ হয়, তেনেহ'লে অসম আটাইতকৈ ডেঞ্জাৰ জোনত থাকিব নেকি? কাৰণ অসমৰ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আছে। কেইবাখনো প্ৰতিবেশী ৰাজ্যৰ পৰা অসমত প্ৰত্যাহ্বান আহে। অৰ্থাৎ যদি ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হয়, তেতিয়াহ'লে অসমৰ ভূখণ্ডত 3টা দিশৰ পৰা অসম ভূখণ্ডত আক্ৰমণ প্ৰত্যাক্ৰমণ হ'ব নেকি, তাক লৈও চৰ্চা চলিছে। আৰু এনে সময়ছোৱাত মক ড্ৰিল আৰু কাইলৈৰ দিনটো আৰু অনাগত যদি যুদ্ধ হয়, তেনেহ'লে সেই সময়ছোৱাত অসম তথা ভাৰতবৰ্ষৰ ৰাইজৰ স্বভূমিকা কি হ'ব, এই যুদ্ধত সকলোবোৰ কেনেদৰে জঁপিয়াই পৰিব আৰু মক ড্ৰিলৰ যি উদ্দেশ্য, সেই উদ্দেশ্য সফল কৰাত এটা দিনত সফল হ'বনে নাই ভাৰতৰ সামৰিক বাহিনী বা ভাৰতৰ গৃহ মন্ত্ৰালয়, এই সন্দৰ্ভত আমি এগৰাকী অভিজ্ঞতা সম্পন্ন লোকক আমি আমন্ত্ৰণ জনাইছোঁ। ভাৰতীয় সৈনিক, এগৰাকী প্ৰাক্তন ভাৰতীয় সৈনিক কৰ্ণেল, দেশৰ হৈ বহু বছৰ কাম কৰা এগৰাকী অভিজ্ঞতা সম্পন্ন ব্যক্তি, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতৰ সৈতে আজি আমি কথা পাতিম। আৰু মই প্ৰথমতে তেখেতৰ পৰিচয়টো তেখেতৰ মুখেৰে মই দি ল'ব বিচাৰিছোঁ। ছাৰ, আপোনাৰ পৰিচয়, আপোনাৰ কৰ্মখিনি। হয়, নমস্কাৰ দৰ্শক। মই কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্য। মই ভাৰতীয় সেনাত আছিলোঁ আৰু প্ৰায় 33 বছৰ চাকৰি কৰি তাৰপিছত মই অৱসৰ ল'লোঁ। এই 33 বছৰ মই ভাৰতীয় সেনাত থাকোঁতে বিশেষকৈ মই জম্মু কাশ্মীৰ, পাঞ্জাৱ আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত আছিলোঁ। ধন্যবাদ। মই আপোনাৰ পৰা জানিব বিচাৰিম, কাৰণ আমি আপোনাক পাইছোঁ আজি। এই সময়ছোৱাত খুব প্ৰয়োজন আপোনাৰ পৰা কিছু অভিজ্ঞতা আপুনি আমাক শ্বেয়াৰ কৰিব আমাৰ দৰ্শকৰ লগতে। মক ড্ৰিল, মই প্ৰথমতে আহিছোঁ মক ড্ৰিল। আমি দেখিছোঁ SDRF, NDRF বাহিনীয়ে সৰু সৰু নদীত মক ড্ৰিল কৰা আমি দেখিছোঁ, সেই খবৰ আমি লাভ কৰিছোঁ। কিন্তু এইবাৰ দেখিবলৈ গৈছে যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজত সমগ্ৰ দেশজুৰি হয়তো জীৱনত বহু মানুহে প্ৰথমবাৰ বাবে কাইলৈ হয়তো দেখিবলৈ পাব এই যিটো মক ড্ৰিল। এই মক ড্ৰিলৰ লগত পাব্লিক কি ধৰণে জড়িত হ'ব, পাব্লিকটোৰ লগত কি সম্পৰ্ক থাকিব? প্ৰথমতে মই এইটো ক'ব খুজিছোঁ যে 1971 চনৰ পিছত প্ৰথমবাৰৰ কাৰণে, প্ৰায় 50 বছৰতকৈ বেছি সময়ৰ পিছত প্ৰথমবাৰৰ কাৰণে ইমান ব্যাপক হাৰত এই মক ড্ৰিলটো কৰা হৈছে। কাৰণ এতিয়ালৈকে সৰু সুৰা মক ড্ৰিল আমি কাশ্মীৰত দেখিছিলোঁ, কিন্তু মন কৰিবলগীয়া কথা যে কাৰ্গিল যুদ্ধৰ সময়তো এনেকুৱা মক ড্ৰিল হোৱা নাছিল। কাৰণটো এইবাৰ যে মক ড্ৰিল কৰিছে, তাৰ কাৰণটো এইটো যে পাকিস্তানে যি সন্ত্ৰাসবাদী আমাক পঠালে দেশৰ ভিতৰত আৰু যি জঘন্য কাণ্ড এটা কৰিলে, সেইটোৰ প্ৰতিশোধ ল'বলৈ আমাৰ জনতা আৰু আমাৰ চৰকাৰ দায়বদ্ধ। কাৰণ এতিয়া এই সময়ত যদি আমি সেই জবাবটো নিদিওঁ, তেতিয়াহ'লে হয়তো আগন্তুক দিনবোৰ আৰু ভয়াৱহ হ'ব। কিন্তু লগতে যদি আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ এই দুইটা একেলগে যায়, গতিকে এটা সজাগতা হোৱাৰ কাৰণে চৰকাৰে, বিশেষকৈ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, এই প্ৰচেষ্টাটো চলাইছে মক ড্ৰিলৰ কাৰণে। এতিয়া মই দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ, আৰু সেইটো প্ৰশ্ন আপোনাৰ আছিল যে মক ড্ৰিলত কি হ'ব, কেনেকৈ হ'ব। মক ড্ৰিলটো বিশেষকৈ এটা অনুশীলনৰ অভ্যাস এটা। মই এটা কথা ভাবোঁ, যেতিয়া
আৰু যদি ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হয় বহুতে কয় যে আমি সামৰিকভাৱে অৰ্থনৈতিকভাৱে আৰু কূটনৈতিকভাৱে আমি যুদ্ধ কৰিব লাগে কিন্তু ইয়াৰ লগত মই ভাবোঁ আৰু তিনিটা অংগ আছে সেই তিনিটা অংগ হ'ল চিভিল এডমিনিষ্ট্ৰেশ্যন লগতে আপোনাৰ জনতা বিশেষকৈ জনতা অৰ্থাৎ পাব্লিক আৰু তৃতীয়তে জৰুৰীকালীন অৱস্থা বা সেৱাবোৰ যোনবোৰে চলাইছে সেইকাৰণে এই মক ড্ৰিলটোৰ প্ৰচেষ্টা হ'ব বা উদ্দেশ্য হ'ব যে এই চিভিল এডমিনিষ্ট্ৰেশ্যন জৰুৰীকালীন যোনবোৰ সেৱা আছে আৰু পাব্লিকত একগোট কৰাৰ কাৰণে এতিয়া প্ৰশ্ন আহিব পাৰে যে মক ড্ৰিল কাৰণ বহুতে কি বেছিভাগ মানুহে ৭১ৰ পিছত একো দেখা নাই বা এনেকুৱা মক ড্ৰিল আগতে হোৱা নাই গতিকে মক ড্ৰিলত কি হ'ব মক ড্ৰিলৰ আৰম্ভণিতে এটা চাইৰেন বাজিব আৰু মই কাৰণ এই আপোনালোকৰ চেনেলে যোনটো কৰিছে প্ৰচেষ্টা মই সেইকাৰণে অলপ ব্যাখ্যা কৰিব খুজিছোঁ প্ৰথম চাইৰেনটো বাজিব সেইটো প্ৰায় ১ মিনিটৰ কাৰণে বাজিব আৰু সেই 1 মিনিট অলপ লাহেকৈ আৰম্ভ হৈ চাইৰেনটো তীব্ৰ আৰু হৈ যাব লগতে তাৰপিছত 1 মিনিট আকৌ গেপ তাৰপিছত আকৌ তেনেকুৱা ধৰণৰ চাইৰেনটো হ'ব এনেকৈ বাৰে বাৰে ধৰক ৩, ৪, ৫ বাৰ প্ৰয়োজন হিচাপে সেই চাইৰেনটো হ'ব অৰ্থাৎ এই চাইৰেনটো অহাৰ লগে লগে আমাৰ যোনবোৰ জনতা আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী শিক্ষাৰ্থীসকলে সেইসকলে নিজৰ এটা যোনটো জাগা দিয়া আছে বা যোনটো জাগা চিহ্নিত হৈছে সেই জাগাত সিহঁত যাব লাগে আৰু সেই জাগাৰ পৰা যেতিয়ালৈকে অল ক্লিয়াৰ চাইৰেনটো নাবাজে সেই সময়লৈ থাকিব লাগিব অৰ্থাৎ মই যদি এটা উদাহৰণ দিওঁ ধৰক আপোনাৰ দিনৰ সময়ত মক ড্ৰিলৰ চাইৰেনটো বাজিল মই যেনেকৈ ক'লোঁ 1 মিনিটৰ পিছত অলপ বিৰতি তাৰপিছত 1 মিনিট আৰু তীব্ৰ হৈ গৈ আছে চাইৰেনটো সেই সময়ত ধৰক এখন স্কুলত ছাত্ৰ ছাত্ৰী সৰু কণমানি ল'ৰা ছোৱালী সিহঁত বাহিৰত খেলপথাৰত আছে গতিকে সিহঁতৰ লগে লগে উদ্দেশ্য হ'ব যে চাইৰেনটো শুনাৰ পিছত সিহঁত স্কুলৰ ভিতৰত আৰু যোনটো শিক্ষক বা শিক্ষয়িত্ৰীয়ে জাগা দেখাই দিয়ে সেই নিৰ্দিষ্ট জাগালৈ আহিব অৰ্থাৎ বাহিৰত থাকিব নালাগে আৰু তেতিয়ালৈকে থাকিব যেতিয়ালৈকে অল ক্লিয়াৰ চাইৰেনটো নাবাজে এতিয়া প্ৰশ্ন হ'ব যে অল ক্লিয়াৰ চাইৰেনটো কেনেকুৱা অল ক্লিয়াৰ চাইৰেনটো 2 মিনিটৰ কাৰণে হ'ব আৰু সেইটোত মই যেনেকৈ কৈছিলোঁ যে প্ৰথম চাইৰেনটো আছিল লাহেকৈ তাৰপিছত তীব্ৰ হৈ যায় ইয়াত কিন্তু এই চাইৰেনটো এটা মাততে এটা ভলিউমতে এইটো চাইৰেন হ'ব আৰু এইটো 2 মিনিটৰ কাৰণে হ'ব সেইটো চাইৰেনে ইণ্ডিকেট কৰিব বা আমাক জনাব যে যোনটো আমাৰ যি পৰিস্থিতি হৈছিল সেইখিনি হৈ গ'ল আৰু আপোনালোক বাহিৰত ওলাব পাৰে আৰু নিজৰ কৰ্মজীৱনৰ যাব পাৰে নিজৰ কাম কাজ কৰিব পাৰে আৰু কিমান ধৰণৰ চাইৰেন বাজিব পাৰে বা বায়ু সেনাৰ চাইৰেন বেলেগ থাকিব নেকি স্থল সেনাৰ চাইৰেন বেলেগ থাকিব নেকি এতিয়া প্ৰশ্ন উঠিল যে ইমান চাইৰেন বায়ু সেনাৰ বেলেগ থাকিব বা থল সেনাৰ চাইৰেন এক ধৰণৰে হ'ব আৰু চাইৰেনটো খালি এই যে ক'ৰবাত বায়ু সেনা বা পুলিচ থানাৰ চাইৰেন সেইটো নহয় স্কুলতো চাইৰেন হ'ব পাৰে ধৰক ইয়াত গুৱাহাটীত সুধানগৰ আছে সুধানগৰৰ চাইৰেনটো হ'ব পাৰে বা ধৰক কিছুমান কৰ্মস্থলীত বা ফেক্টৰীত চাইৰেন আছে সেই চাইৰেনবোৰো হ'ব কিন্তু মই যেনেকৈ কৈছিলোঁ যে সোমাবৰ কাৰণে চাইৰেনটো 1 মিনিট বিৰতি তাৰপিছত 1 মিনিট আৰু তীব্ৰতাটো অলপ বাঢ়ি গৈ থকা আৰু যেতিয়া শেষ হ'ব তেতিয়াহ'লে 2 মিনিটৰ কাৰণে এক হেৰিতে চাইৰেনটো বাজিব গতিকে এই 2 ধৰণৰ চাইৰেন থাকে আৰু চাইছোঁ আমি এইদিনাখনে দেখিলোঁ যে পঞ্জাৱত ব্লেক আউট এটা মক ড্ৰিল তেওঁলোকে কৰিছে বা তেনেকুৱা সম্ভাৱনা আছে নেকি অসমত বা সেইটোৰো কিয় বেলেগ চাইৰেন আছে আহোঁ এইটো মই ক'লোঁ দিনৰ সময়ত এতিয়া হয়তো ৰাতিৰ সময়ত কাৰণ বিশেষকৈ যে যুদ্ধ বিমানবোৰ সেইসকল বেছিভাগ ৰাতিৰ সময়তে আহে গতিকে ৰাতিৰ সময়ত চাইৰেন খালি নহয় চাইৰেনৰ লগত লাইটৰ কথাও আহি যায় কাৰণ তেতিয়া কি হয় যে যেতিয়াই চাইৰেন বাজিব তেতিয়া বিদ্যুৎ বোৰ্ডে
ইলেক্ট্ৰিচিটি বন্ধ কৰি দিব কিন্তু আজিকালি আমি দেখিছোঁ যে আজিকালি বহুতৰ জেনেৰেটৰ আছে বহুতৰ ইনভাৰ্টাৰ আছে গতিকে লাইটবোৰ জ্বলি থাকে গতিকে সেই কাৰণে পাব্লিকৰো এটা দায়িত্ব আছে যে সেই সময়ত এটা ব্লেকআউট কৰিব লাগে অৰ্থাৎ বাহিৰৰ কোনো লাইট হ'ব নালাগে বাহিৰত কোনো লাইট যাব নালাগে লাইটবোৰ নিজৰ ঘৰৰ হওক বা দোকানৰ হওক সেই লাইটবোৰ অফ কৰি দিব লাগিব আৰু বিশেষকৈ যদি যাতায়াত যদি গাড়ীবোৰ চলি আছে ৰাস্তাত তেতিয়াহ'লে গাড়ীৰ লাইটটো অফ কৰি ৰাস্তাৰ ছাইডত গাড়ী পাৰ্কিং কৰি ইঞ্জিনটো অফ কৰি তাত ৰৈ থাকিব লাগে আৰু যেতিয়া অল ক্লিয়াৰ হয় তেতিয়াহে আকৌ ভ্ৰমণটো আৰম্ভ কৰিব লাগে সম্পূৰ্ণ যিটো মক ড্ৰিলৰ যিটো ব্যৱস্থা মানে ভাৰতীয় গৃহ বিভাগৰ যিখিনি সৈনিক আছে এয়াৰফ'ৰ্চ নেভি বা স্থলসেনা আছে তাৰ লগত জনসাধাৰণৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা থাকিব ইয়াত মই সেইকাৰণে কৈছোঁ যে যুদ্ধ এখন যদি হয় তাত সামৰিক বাহিনীৰ যিমান দায়িত্ব আছে জনসাধাৰণৰো একে সমান দায়বদ্ধতা আছে গতিকে সেইকাৰণে জনসাধাৰণে মক ড্ৰিলত কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব সেইটো জানিব লাগে আৰু এইটো আপোনাৰ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে যদি আদেশটো দিছে কিন্তু ইয়াক কাৰ্যকাৰী কৰিব যে চিভিল ডিফেন্স ডিপাৰ্টমেণ্ট আৰু ইয়াৰ লগত বায়ুসেনা বা থল সেনা বা পুলিচ বা চিভিল এডমিনিষ্ট্ৰেশ্যন সকলো জড়িত থাকিব আৰু বিশেষকৈ কালিৰ পৰা যি মক ড্ৰিল হ'ব তাত NCC NSS আদি যোনবোৰ সংগঠন আছে সেই সকলকো সামৰা যাব আৰু ইয়াৰ লগত জনপ্ৰতিনিধিসকলকো লগত লৈ যোৱা হ'ব যাতে সকলোৱে বুজে যে এনেকুৱা সময়ত কি কৰিব লাগে সেইটো জানে আৰু দ্বিতীয় এটা প্ৰসংগলৈ আহিছোঁ মানে অকণমান চিন্তনীয় কথাটো এইকাৰণে হৈছে বিভিন্ন সময়ত এই কথাটো আজিৰ দিনটোত চৰ্চা লাভ কৰিছে বিশেষকৈ অসমত যেহেতু সমগ্ৰ দেশজুৰি মক ড্ৰিলৰ ব্যৱস্থা কৰিছে বা মক ড্ৰিল কাইলৈৰ দিনটোত হ'ব কিন্তু আটাইতকৈ লক্ষণীয়ভাৱে অসমত 20টাকৈ স্থান নিৰ্বাচিত কৰা হৈছে য'ত 16টা স্থানত মক ড্ৰিল হ'ব 2 নম্বৰ কেটেগৰীত আৰু 4টা স্থানত মক ড্ৰিল হ'ব 3 নম্বৰ কেটেগৰীত গতিকে অসমৰ কাৰণে এই এটা অকণমান চিন্তনীয় বিষয় হয়নে কাৰণ অসম আটাইতকৈ বেছি স্পৰ্শকাতৰ অৱস্থাত আছে নেকি বা সেনচিটিভ জোন হৈ আছে নেকি যদিহে ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক যুদ্ধ হয় তেতিয়াহ'লে অসম এনেকুৱা এটা ভৌগোলিক স্থিতিত আছে য'ৰ পৰা বাংলাদেশ আমাৰ চুবুৰীয়াৰ দেশ বাংলাদেশ আমাৰ মৃত্যু দেশ আছিল আমাৰ জন্মদাতা দেশ আছিল কিন্তু আজিৰ দিনটোত ৰাজনৈতিক কাৰণত তেওঁলোকৰ বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্কটো আগৰ দৰে নাই এইফালে চাইনাৰ পৰা প্ৰায় ভাবুকি ভাৰতবৰ্ষই পাই থাকে আৰু চাইনাৰ লগত কি হৈছিল আমি নিজে দেখিছোঁ চাইনাই কেনেকৈ আক্ৰমণ কৰিছিল অসম গতিকে অসম এটা সেনচিটিভ এটা ৰাজ্য হিচাপে পৰিগণিত হৈছে নেকি এইকেইটা দিনত বা এইখিনি সময়ছোৱাত হয় আমি অসমত আছোঁ আৰু নিশ্চয় আপুনি যদি চাই সেনচিটিভ বুলি যোনটো আপুনি শব্দ ব্যৱহাৰ কৰিছে মই ভাবোঁ অসম সেনচিটিভ জোনত আছে ইয়াৰ কাৰণ দুটা প্ৰথম কথা আপুনি চাব যোৱা কেইদিনমানৰ পৰা এনেকুৱা হৈছে যে বাংলাদেশৰ পৰা তাত চিফ এডভাইজাৰ ইউনুছ তেখেতেও চীনত গৈ পেলাই এইটো কৈছে যে চিকেন নেকৰ কথা কৈছে কাৰণ কালি যদি পাকিস্তানৰ লগত যুদ্ধ হয় মুকলিভাৱে নহ'লেও চীনে পাকিস্তানক সহায় কৰিব গতিকে চীনৰ পৰাও এটা ভাবুকি আছে মহম্মদ ইউনুছেও এতিয়া এটা ভাবুকি দি আছে যে এই 7 ৰাজ্যক মই ভাৰতৰ পৰা বেলেগ কৰি দিম বা অন্য কৰি দিম আৰু এই 7 ৰাজ্যক চীন বা বাংলাদেশে লৈ লোৱাৰ সেইটো এটা ভাবুকি তেওঁ দিছিল গতিকে সেইকাৰণে মই ভাবোঁ যে এই সময়ত অসম বিশেষকৈ অসম বৰ সেনচিটিভ এটা জোনত আছে আৰু গৃহ মন্ত্ৰালয়ে সেইটো বুজিছে আৰু সেই কাৰণে গৃহ মন্ত্ৰালয়ে এই 20টা স্থানক স্পৰ্শকতা সেনচিটিভ বুলি কৈ সিহঁতে 20টা স্থান আইডেণ্টিফাই কৰিছে এইটো হ'ল প্ৰথম মক ড্ৰিলৰ কথা মই ভাবোঁ যে এই প্ৰথম মক ড্ৰিলতে শেষ নহয় ইয়াৰ পিছত আৰু মক ড্ৰিল হ'ব আৰু সেই সময়ত অন্য জাগাবোৰো সিহঁতে সেনচিটিভ এৰিয়াত আনিব আৰু এটা কথা মই এইখিনি জানিব বিচাৰিছোঁ যে 3টা কেটেগৰী কৰা হৈছে A B C বা 1 2 3 এইটো কি কেটেগৰীটো কি বুজাইছে আচলতে হয়
কেটেগৰীটোৱে এই কাৰণে কৰা হৈছে যে যুদ্ধৰ সময়ত যদি যুঁজাৰু বিমান বিপক্ষৰ যুঁজাৰু বিমান বা পাকিস্তানে মিছাইল পঠায় ক'ত পঠোৱাৰ সম্ভাৱনা বেছি আছে নম্বৰ 1 নম্বৰ 2 ক'ত আমাৰ বেছি ক্ষতি হ'ব আৰু তৃতীয় যে সিহঁতৰ উদ্দেশ্য কি কাৰণ হয়তো চিকেন নেকটো হয়তো আমাৰ ক্ষতি বেছি হৈ যাব গতিকে সিহঁতৰ হ'ব পাৰে যে ভাৰতৰ বাকী প্ৰান্তৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ আহা যোনবোৰ বাহন বা সেইটোৰ ওপৰত ক্ষতি পেলোৱা গতিকে সেইকাৰণে সেই এৰিয়াটো বেছি চেনচিটিভ হয় আৰু ইয়াৰ লগতে ধৰক আমাৰ ৰিফাইনাৰী বা তেনেকুৱা উৎপাদনৰ যোনবোৰ আছে ফেক্টৰী হওক বা ৰিফাইনাৰী হওক সেই উদ্যোগৰ যোনবোৰ স্থলী আছে সেইবোৰ কিন্তু বেছি স্পৰ্শকাতৰ আৰু সেইকাৰণে ভাৰতে সেইকাৰণে কেটেগৰাইজ কৰিছে চহৰবোৰক বিশেষকৈ মেট্ৰ' চহৰবোৰক কেটেগৰী 1 দিছে তাৰপিছত কেটেগৰী 2 দিছে আৰু তাৰপিছত 3 নম্বৰ কেটেগৰী 3টা ভাগত বিভক্ত কৰিছে মই শেষত আপোনাৰ পৰা আৰু যথেষ্টখিনি সময় নল'ব মই ভাবিছোঁ যেহেতু আমাৰ এইটো নতুন ব্যৱস্থা 71ৰ পাছত এবাৰো হোৱা নাই আপুনি কৈছে অৰ্থাৎ আজিলৈকে যাৰ বয়স 50 বছৰ বা 54 বছৰ তেওঁ হয়তো মকডিল কেতিয়াও দেখা নাই এনেকুৱা পাব্লিক ইনভলভমেণ্ট বা বৃহৎভাৱে মকডিল কৰা সামগ্ৰী দেশজুৰি এতিয়া মোৰ প্ৰশ্নটো হৈছে এই যেটো মকডিলৰ ব্যৱস্থা এই মকডিলৰ ব্যৱস্থাটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 4 তাৰিখে জাননী জাৰি কৰিছে যে 7 তাৰিখে মকডিল হ'ব এইখিনি সময়ছোৱাত আপুনি ক'লে পাব্লিক ইনভলভমেণ্ট যথেষ্টখিনি প্ৰয়োজন আছে অতি গুৰুত্বপূৰ্ণ পাব্লিক ইনভলভমেণ্ট বিষয়টো অতি গুৰুত্বপূৰ্ণ গতিকে এই 4 দিনৰ ভিতৰত ভাৰতবৰ্ষত চুকে কোণে গাঁৱে ভূঞে প্ৰত্যেকখিনি ঠাইত মকডিলৰ যেটো সজাগতা বা পাব্লিকৰ কৰণীয় এইখিনি বুজাবলৈ সক্ষম হ'বনে নাই মই ভাবোঁ যে কালি যোনটো মকড্ৰিল হ'ব এইটো প্ৰথম পৰ্যায়হে ইয়াৰ পিছত আৰু মকড্ৰিল কৰিব লাগিব কাৰণ ইমান কম সময়ত আপুনি মকড্ৰিলৰ বিষয়ে সকলো জনসাধাৰণক বুজাব নোৱাৰে গতিকে এই মকড্ৰিল কালি যেতিয়া হ'ব তেতিয়া মানুহে বুজিব যে মকড্ৰিল কিবা এটা বস্তু বা কিবা এটা প্ৰচেষ্টা হৈছে ইয়াৰ পিছত দ্বিতীয়টো যেতিয়া মকড্ৰিল হ'ব তেতিয়া সজাগতা আৰু বাঢ়ি যাব আৰু মই সেইকাৰণে ভাবোঁ যে আমাৰ এই খুব কম সময়ত 4 তাৰিখৰ পৰা 7 তাৰিখে যেতিয়া মকড্ৰিল কালি মকড্ৰিল কৰিব এইটো খুব কম সময় আৰু এইটো এটা আৰম্ভণিহে ইয়াৰ পিছত কিন্তু আমাৰ ব্যৱস্থা কাৰণ মকড্ৰিলৰ পৰা আমাৰ শিকিবলৈ বহুত আছে কাৰণ আপুনি যেনেকৈ ক'লে যে এতিয়ালৈকে 71 চনৰ পিছত হয়তো যোন প্ৰজন্ম এটা গোটেই প্ৰজন্মই আৰু সেইটো নাজানে যে মকড্ৰিল কি গতিকে কালি কিছু শিকিব আগন্তুক দিনত আৰু শিকিব যাতে যেতিয়া সময় যদি আহে তেতিয়াহ'লে মানুহে টেনশ্যন নোলোৱাকৈ জানে যে মই কি কৰিব লাগে সেইটোৰ বিষয়ে জ্ঞাত হয় আৰু মই শেষত প্ৰশ্ন যে কিবা ভয় খাবলগীয়া কিবা আছে নেকি পেনিক হোৱাৰ কিবা প্ৰয়োজনীয়তা আছে নেকি মকড্ৰিল কৰাৰ উদ্দেশ্য প্ৰথম উদ্দেশ্য যদি মোক সোধে সেইটো হ'ল যে পেনিক কৰিব নালাগে কাৰণ আপুনি যদি জানে আপোনাৰ কৰ্তব্য কি আপুনি কি কৰিব লাগে আৰু কেনেকুৱা হ'ব তেতিয়াহ'লে পেনিকৰ কথা নাহে গতিকে একো ভয় কৰিবলগীয়া একো নাই আপোনাক যোনটো নিৰ্দেশ পায় সেই নিৰ্দেশ মতে আপুনি নিৰ্দিষ্ট জাগাবোৰত যাব পাৰে যেনেকৈ মই এটা উদাহৰণ দিছোঁ যদি আপুনি গুৱাহাটী চহৰত আছে আৰু ধৰক আপুনি শ্বপিং কৰি আছে বজাৰত আছে মল এখনত শ্বপিং কৰিছে গতিকে তেতিয়াহ'লে আপোনাৰ কাৰণে নিৰ্দিষ্ট জাগাটো হ'ব সেই শ্বপিং মলৰ বেছমেণ্টটো কাৰণ সেই বেছমেণ্টত গ'লে আপোনাৰ ৰক্ষাৰ প্ৰতি আপোনাৰ বেছি থাকিব সেইকাৰণে আপোনালোকে ভাবিব লাগিব আপোনালোকক কোৱা হ'ব যে কেনেকৈ কি অৱস্থাত কি পৰিস্থিতিত আপোনালোকে কি কৰিব লাগে দ্বিতীয়টো উদাহৰণ ধৰক আপুনি গাড়ীত আছে গাড়ী চলাই আছে গতিকে চাইৰেন বাজাৰ লগে লগে আপোনাৰ দায়িত্ব হয় যে গাড়ীখন এটা সাইডত লৈ গৈ ৰাস্তাৰ এটা ফালে লৈ গৈ গাড়ীৰ ইঞ্জিনটো বন্ধ কৰি গাড়ীত বহিত ভিতৰতে থাকিব উলাই দৌৰিব নালাগে আৰু মাজৰ ৰাস্তাখিনি আপুনি খালি ৰাখিব যাতে অগ্নিনিৰ্বাপক বাহিনীৰ যদি গাড়ী বা পুলিচৰ গাড়ী সেই সকলৰ কাৰণে বা এম্বুলেন্স সিহঁতৰ কাৰণে ৰাস্তাটো খালি থাকে যথেষ্টখিনি আপুনি পৰামৰ্শ দিলে বা আপোনাৰ অভিজ্ঞতাৰ তৰফৰ পৰা বহুখিনি কথা আপুনি ব্যক্ত কৰিলে
প্ৰিয় দৰ্শকসকল, এয়া আছিল এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্ণেল ভট্টাচাৰ্য। তেখেতে যথেষ্টখিনি পৰামৰ্শ দিলে বা মই পূৰ্বতে কৈছোঁ যে আজি বয়স যাৰ 50-ৰ পৰা 54 বছৰ, তেখেতসকলে হয়তো গোটেই জীৱনটোত এদিনো এনেকুৱা ধৰণৰ পৰিৱেশ পোৱা নাছিল। অহাকালি দিনত তেনেকুৱা এটা পৰিৱেশ পাব। আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা এই কাৰ্যব্যৱস্থাত কিন্তু আমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই কোৱাৰ ধৰণে জনসাধাৰণৰ যথেষ্ট কৰণীয় আছে। সম্পূৰ্ণভাৱে জনসাধাৰণ ইনভলভ হ'ব লাগিব। তাৰ লগতে চৰকাৰে যিখিনি গাইডলাইন বান্ধি দিছে সেইখিনি সকলোৱে মানি চলক। ভট্টাচাৰ্য ডাঙৰীয়াই বাৰে বাৰে কৈছে পেনিক হোৱাৰ কোনো প্ৰয়োজন নাই, সকলোৱে ভালদৰে চৰকাৰৰ নিৰ্দেশনা মানি চলক আৰু কাইলৈ হ'বলগীয়া যি মক ডিল সেই মক ডিলটো গভীৰভাৱে উপলব্ধি কৰক, গভীৰভাৱে জানিবলৈ চেষ্টা কৰক। ধন্যবাদ।